Good morning, students. Today I am here to discuss or take your revision class for the business studies. As you have already known that I have completed two chapters. That is nature and significance of management, and second we have completed is marketing. All right. So I hope students you all have gone through this both chapters, and for your revision class today I will take your first chapter, that is nature and the significance of management. All right. So like in this chapter we have to see the meaning of management, that is what is the main motive of management, then how the management works in every type of organization, whether it is a business organization or whether it is a non-business organization, or you can say whether it may be a big organization, or you can say it may be a small organization or a medium size of organization. So like in each and every organization we need the management process, or you can say we need the management for working in any kind of situation. All right. So that is all about the part of management. And uh, so the concept is given by many authors. Management is actually is a type of art which is getting through others, that is it is given by the Mary Parker Follett. And we have different concepts of management, that is it is given by different you can say authors. It may be a kind of modern concept also, or you can say it may be a kind of traditional concept also. All right. So like these concepts we have already studied. So next one of the important you can say topic in this chapter is the difference between the effectiveness and efficiency. So কবলৈ গলে efficiency আৰু effectiveness to মানে কি বা তাৰ দুইটাৰ মাজত কি ডিফাৰেন্স আছে, আমি সেই বস্তুটো জনাটো আমাৰ কাৰণে খুবেই দৰকাৰী। সো ইফেক্টিভনেছটো আমাৰ ক'বলৈ গ'লে কি হয় যে আমি কামটো শেষ কৰিছোঁ আৰু আমি এটা মানে যোনটো কাম আমাক দিছে আমি সেইটো টাইমতে কামটো শেষ কৰিব পাৰিলোঁ। দ্যাট ইজ কি ইফেক্টিভনেছ। ঠিক আছে। নেক্সট উই হেভ দ্য এফিচিয়েঞ্চি, মানে এফিচিয়েঞ্চিটো হৈছে ইফেক্টিভনেছটোতকৈও কি বেছি আৰু ভাল। সো এফিচিয়েঞ্চিটো মানে কি আৰু যে আমি যেতিয়া কামটো শেষ কৰিম সেই কামটো শেষ কৰিলেও আমি মানে যিমান আমি পাৰোঁ উই হেভ টু মেড অনলি চাম মিনিমাম কনজাম্পশ্যন, বা আমি এটা মিনিমাম কষ্টত বা এটা বহুত কম সময়ৰ ভিতৰতে বা এটা কম সময় মানে কম খৰচতে আমি কামটো কেনেকৈ শেষ কৰিব পাৰিলোঁ। মানে ক'বলৈ গ'লেতো সেইটো কাম কোনে শেষ কৰিব পাৰিব, যোনবিলাকৰ বেছি এক্সপিৰিয়েঞ্চ আছে বা যোনবিলাকে কামটো মানে শিকি গ'ল। তো তেওঁলোকৰ টাইমটো অলপ কম লাগিব বা লগতে আমাৰ কি হ'ব যে তেওঁলোকে ধৰি লওক কিছুমান ক'বলৈ গ'লে মানে এফিচিয়েঞ্চিটো দেখাব পাৰিব বা কামটো তেওঁলোকে পটককৈ শেষ কৰিব পাৰিব। চ' এই ডিফাৰেঞ্চটো তোমালোকে মানে চাবা। এইটো আমাৰ পৰীক্ষাত মাজে সময় আহি থাকে, 3 নম্বৰৰ কাৰণে আহি যায়, কেতিয়াবা 4 নম্বৰৰ কাৰণে আহি যায়। তো এই কুৱেশ্যনকেইটা তোমালোকে চাবা। ঠিক আছে। আৰু ইয়াত ইম্পৰ্টেণ্ট ক'বলৈ গ'লে আছে তোমালোকৰ ফিচাৰ্ছ অফ মেনেজমেণ্ট, যে মেনেজমেণ্টে কেনেকৈ কাম কৰে বা মেনেজমেণ্টৰ ধৰি লোৱা কিছুমান মানে গুণ কি কি আছে। চ' মেনেজমেণ্টৰ ক'বলৈ গ'লে এই গুণকেইটা আমাক গোটেই যেতিয়া তোমালোকে মেনেজমেণ্ট পঢ়িবা সেই গুণকেইটা আমাক লাগিবই, বা কেৰেক্টাৰিষ্টিক্স আমাক সেইটো বস্তুৰ দৰকাৰ হ'বই। যেনেকৈ আমাৰ মেনেজমেণ্টটো ক'ব পাৰা তোমালোকে ইট ইজ আ কাইণ্ড অফ গ'ল অৰিয়েণ্টেড প্ৰচেছ, ইট ইজ আ নেভাৰ এণ্ডিং প্ৰচেছ, বা it is a kind of group activity, or it is a kind of what intangible function, then also it is a dynamic function. ঠিক আছে। বা and it is also a art of like balancing the effectiveness and efficiency. already তোমাক কৰাইছোৱেই। তো effectiveness আৰু efficiencyটো কেনেকৈ ক'বলৈ গ'লে আমি বেলেঞ্চিং কৰোঁ সেইটো আমাৰ মেনেজমেণ্টৰ এটা পাৰ্ট হয়। ঠিক আছে। তো এইখিনি কিছুমান আছে। তাৰপিছত লগতে মই তোমালোকক অলৰেডি মানে অবজেক্টিভছ মানে কি, এতিয়া অবজেক্টিভছ বুলি ক'লেতো আমাৰ বহুতকেইটা অবজেক্টিভছ আহি যাব পাৰে। চ' যেতিয়া আমি মেনেজমেণ্টত চাম, চ' মেনেজমেণ্টত আমাৰ বেচিকেলি কেইটা অবজেক্টিভ আছে, 3টা আছে আমাৰ। ঠিক আছে। প্ৰথমতে আমি অৰ্গেনাইজেশ্যনেল অবজেক্টিভছ কেইটা চাব লাগিব, ছেকেণ্ড উই হেভ টু গ' থ্ৰু দ্য ছ'চিয়েল অবজেক্টিভছ, থাৰ্ড উই হেভ টু গ' থ্ৰু দ্য ইণ্ডিভিজুৱেল অবজেক্টিভছ। চ' ক'বলৈ গ'লে এই 3টা অবজেক্টিভছে আমাৰ কাৰণে ইম্পৰ্টেণ্ট, ৰাইট। চ' মানে ক'বলৈ গ'লে অৰ্গেনাইজেশ্যনেল অবজেক্টিভটো এনেকুৱা এটা বস্তু যোনটো আমি ফৰ অৰ্গেনাইজেশ্যন উই হেভ টু ডান,
right? So we have to prepare those objectives for the organization purpose. Second, we have to go through the social objectives, right? So social objective amar ki hoy je ami keneke society karone korisu. Next amar last to obviously we have to think for ourselves also, ami nijor karone kotha kisuman bhabibo lagibo. So heikita amar kihot ahibo, it will be in under the individual objectives. So nijor growth to important, right? We have to like take a step for our own growth also. আমি নিজৰ গ্ৰোথটো কিমান হৈছে, আমি কিমান সাৰ্ভাইভ কৰিব পাৰিছো, বা আমি কেনেকে ধৰিলা নিজকে মানে সাকসেসফুল কৰিছো. সো দ্যাট পাৰ্ট ইজ অলসো ইম্পৰ্টেণ্ট ইন কেস অফ দি অবজেক্টিভস অফ মেনেজমেণ্ট, ৰাইট? তাৰপিছত তোমালোকে নেক্সট এইটো পাবা যে ইম্পৰ্টেঞ্চ অফ মেনেজমেণ্ট. এইটো আমি প্ৰায় ধৰি লোৱা মানে ক'বলৈ গ'লে ইট ইজ ওৱান অফ দ্য বেছ ফৰ ইউৰ মেনেজমেণ্ট ছাবজেক্টছ বা ফৰ ইউৰ মেনেজমেণ্ট টপিকছ. চ' মেনেজমেণ্ট টপিকৰ কাৰণে তোমালোকে ইম্পৰ্টেঞ্চটো জনাটো দৰকাৰী. বা নেক্সট আমাৰ টপিক আছে কিছুমান নেচাৰ অফ মেনেজমেণ্ট, যে মেনেজমেণ্টৰ মানে ধৰি লোৱা ক'বলৈ গ'লে মানে প্ৰকৃতিটো কেনেকুৱা, তেওঁলোকে কেনেকৈ কাম কৰে বা হাউ দে ইউজ টু ৱৰ্ক, ৰাইট? চ' মেনেজমেণ্ট ক'বলৈ গ'লে ইট ইজ আ টাইপ অফ চায়েন্স অলছ', ইট ইজ আ টাইপ অফ আৰ্ট অলছ'. চ' মেনেজমেণ্টটো কৰিবৰ কাৰণে আমি এজ আ আৰ্টিষ্টো কাম কৰিব লাগিব, বা আমি এজ আ চাইণ্টিষ্টো ক'বলৈ গ'লে কাম কৰিব লাগিব. চাইণ্টিষ্ট মানে কি, আমি চায়েন্সৰ হেল্প লৈ উই হেভ টু ডু দ্য ৱৰ্ক. চ' চায়েন্সত যেনেকৈ আমি চিষ্টেমেটাইজড আমাৰ বডি কিছুমান থাকে বা উই নিড দ্য কণ্টিনিউছ অবজাৰ্ভেশ্যন, then also we have to do some repeated experiments, right? then amar kobole gole kisuman amar dhoilwa mane possibility enekwa thake je ami tat experiments kori thakibo logia hoy. so mane management to amar tenekwa eta bostu ba tenekwa eta amar kobole gole process. so management to amar science hisabeo kaam kori ase ba logote amar art hisabeo kaam kori ase. so ami eto conclusion paislu je ami management as a science ba art e koru, we have to like create a balance. we have to do a balance between both the science as well as art, because ami management it is not purely a like art subject, and it is not purely a science subject. so kobole gole it is the combination of both science as well as art. all right, then next amar ase je management as a profession. so management as a profession kobole gole etu to amar dhulu ami well defined hobo lagibo, we have that proper knowledge ami eta systematized ami knowledge amar thakibo lagibo. then ami professional association under we have to like registered, ami nijoke registered koribo lagibo, ba ami as a member ta thakibo lagibo. so then only we can call us professions, ami professional boli teneke man tete ha ami nijoke kobo parim. jeneke amar dhulu AIMA ase, jeneke kobole gole আমাৰ যোনবিলাক মানে বাৰ এছ'চিয়েশ্যনবিলাক থাকে, বা কিছুমান চাৰ্টেড একাউণ্টেণ্টৰ যোনবিলাক কাউন্সিলছবিলাক থাকে, ঠিক আছে, বা মেডিকেল কাউন্সিলছবিলাক থাকে. চ' আমি তেনেকুৱা কিছুমান এছ'চিয়েশ্যনত নিজকে কি কৰিব লাগিব, উই হেভ টু ৰেজিষ্টাৰ্ড আৱাৰ চেল্ফ চ' দেট উই কেন বিকাম আ প্ৰফেশ্যনেল, ৰাইট? চ' সেইটো আমাৰ কিছুমান প্ৰফেশ্যন আণ্ডাৰ থাকিলে আমি তেনেকুৱা কিছুমান কাম কৰিবলগীয়া হয়. নেক্সট আমাৰ আছে যে লাইক অবভিয়াছলি আমি এজ এ প্ৰফেশ্যনেল যদি আমি কাম কৰিম, চ' চব অৰ্গেনাইজেশ্যনতে কিছুমান ৰেষ্ট্ৰিকশ্যনছ থাকিব যে চবকে অবভিয়াছলি দে আৰ নট like eligible, everybody is not eligible to enter this type of organizations. so we need a basic requirements, but we need the basic eligibility to like qualify those professions, right? so ami kisman heblak mane pabo karone ami professional hobo karone amar kisman qualify hobo lagibo. jeneke eta dhorila tumalke MBA পৰীক্ষাই দিছা চ' MBA পৰীক্ষা তোমালোকে এনেকৈ ডাইৰেক্ট দিব নোৱাৰা, তাত হয়তো তোমালোকৰ কিছুমান কেট বা মেট তোমালোকে সেইবিলাক পৰীক্ষা দিহে ইউ উইল গেট আ ৰেংক, দেন অনলি ইউ কেন কোৱালিফাই ফৰ ইয়'ৰ MBA কোৱালিফিকেশ্যন. চ' তেনেকৈ কিছুমান আমাৰ আছে, ঠিক আছে, বা আমাৰ তাত কিছুমান কোড অফ কণ্ডাক্ট থাকে, মানে কিছুমান ৰুলছ থাকে, চাম গাইডলাইনছ আৰ অলছ' দেয়াৰ উইচ আৰ লাইক প্ৰভাইডেড বাই দি প্ৰফেশ্যনেল বডিজ, এণ্ড উই হেভ টু ফ'ল' দ'জ ৰুলছ, ফ'ল' দ'জ কোড অফ কণ্ডাক্ট চ' দেট উই কেন এংগেজ আৱাৰ চেল্ফ ইন আ বেটাৰ ৱে, ৰাইট? চ' আমাৰ সেই মানে কোড অফ কণ্ডাক্টছখিনি আমাৰ বহুত বেছি হেল্প কৰে. চ' মানে এজ আ প্ৰফেশ্যন যদি আমাৰ থাকে মেনেজমেণ্ট প্ৰপাৰলি আমাৰ, চ' আমি এইখিনি কিছুমান মানে ধৰি লওক কেৰেক্টাৰিষ্টিক্সবিলাক আমাৰ পাওঁ, বা আমাৰ এইখিনি কেৰেক্টাৰিষ্টিক্সবিলাক কিছুমান থাকে.
আৰু তোমালোকৰ এইটো চেপ্টাৰত most important তোমালোকৰ মানে আছে যে levels of management হা so level of management is one of the most important topic in your this chapter right so levels of management বুলি ক'লে কি হয় যে আমাৰ অলৰেডি আমি মানে পঢ়িছো যে আমাৰ টপ লেভেল আছে মিডল লেভেল আছে আৰু লোৱাৰ লেভেল আছে বা সুপাৰভাইজাৰী লেভেল আছে so টপ লেভেল মেনেজমেন্টত যোনবিলাক মানুহ থাকে যেনেকৈ আমাৰ চেয়াৰমেন থাকে board of directors থাকে managing directors থাকে vice presidents থাকে then আমাৰ chief executive officers থাকে so সেইবিলাক সব আমাৰ টপ লেভেল অথৰিটি হ'ব মানে কি আৰু যোনবিলাকে ধৰি লোৱা কিছুমান ৰুলছ বনায় বা আমি যোনবিলাক ৰুলছ মানে মিডল লেভেল মেনেজমেন্টৰ কাৰণে বনাওঁ বা আমি কিছুমান পলিচিছবিলাক ফ্ৰেম কৰোঁ ঠিক আছে চ' সেইখিনি আমাৰ ইট উইল বি ডান বাই দি টপ লেভেল অফ অথৰিটি ৰাইট অবভিয়াছলি তোমালোকে টপ লেভেল অথৰিটি হ'বলৈ you have to have that proper qualification you have to have that proper experience obviously তোমালকে knowledgeful hobo lagibo knowledge to thakibo lagibo then only you can go for the top level of management second we have the middle level management mane top level or tolot junkhini manhe dhorlo kaam korise so hekhini ki hobo amar middle level management buli ami kom jene ki amar production manager ase human resource management ase manager ase thik ase ba amar marketing manager ase so heblak sob amar ki hobo middle level management or under আহিব আৰু মিডল লেভেল মেনেজমেন্টৰ কামটো কি যে তেওঁলোকে টপ লেভেল মেনেজমেন্টৰ যোনখিনি কাম দিছে তেওঁলোকে ফলো কৰিব লাগিব দেন we have to like organize those departments then also we have to motivate the employees and also we have to cooperate the we have to maintain the cooperation among the other departments so kobole gole they acts as a middleman or as a link between the top level and the lower level of management ঠিক আছে সো হেতু মনত ৰাখিবা যে আমাৰ টপ লেভেল আৰু মানে মিডল মানে লোৱাৰ লেভেলত যোনটো লেভেলে কাম কৰিছে বা যোনটো এজ আ লিংক কাম কৰিছে কোন হ'ব আমাৰ হেতু মিডল লেভেল মেনেজমেন্ট হ'ব ঠিক আছে সো সেইখিনি সব আমাৰ থাকিব ইন কেস অফ দি আমাৰ মিডল লেভেল মেনেজমেন্ট এটা নেক্সট আমাৰ লাষ্ট এটা ইয়াত আছিলে সুপাৰভাইজাৰী লেভেল বুলিও কওঁ আমি কেতিয়াবা অপাৰেশনাল লেভেল বুলিও কওঁ বা আমাৰ কেতিয়াবা ক'বলৈ গ'লে লোৱাৰ লেভেল মেনেজমেন্ট বুলি কওঁ ঠিক আছে sometimes it may comes as a like alternate words তোমালোকৰ কেতিয়াবা আহিব পাৰে যে সুপাৰভাইজাৰী লেভেল মানে কি বা আমাৰ অপাৰেশনাল লেভেল মানে কি সেটা তোমালকে হেতু কনফিউজন হ'ব না লাগিব কাৰণ কেলে আমাৰ এই দুটা লেভেল আমি কি বুলি জানো লোৱাৰ লেভেল মেনেজমেন্ট বুলি আমি জানো সো ক'বলৈ গ'লে এই তিনিটাই একে মিনিং হয় সেম মিনিংয়ে হয় সুপাৰভাইজাৰী হওক বা লোৱাৰ হওক বা অপাৰেশনাল লেভেল হওক ঠিক আছে সো সেইখিনি একেইটাই আমি মানে একেইটা বস্তু আমি তাত পাওঁ আৰু সুপাৰভাইজাৰী লেভেলটো কোনটো সবতকে আমাৰ যেটো লোৱেষ্ট লেভেল আৰু সেই লোৱেষ্ট লেভেলত আমাৰ কোনবিলাক মানুহে কাম কৰিছে যেনেকৈ আমাৰ সুপাৰভাইজাৰ আছে ফোৰমেন আছে সুপাৰিনটেনডেন্টছ আছে সেকশন অফিচাৰ আছে ইনস্পেক্টৰছ আছে সো সেইখিনি মানুহে কাম কৰিব আৰু তেওঁলোকৰ কামটোৱে মেইন ক'বলৈ গ'লে তেওঁলোকে এমপ্লয়বিলাকক কি কৰিব লাগিব কন্ট্ৰোল কৰিব লাগিব তেওঁলোকে এমপ্লয়বিলাকৰ পৰা ফিডবেক ল'ব লাগিব also we have to maintain the proper quality in our goods also we have to like helps in maintaining the good working conditions good working situations in the ক'বলৈ গ'লে organization সো সেইখিনি কিছুমান আমাৰ আছিলে আৰু এটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় এটো কেতিয়াবা লং কোৱেশ্চনৰ কাৰণে আহে তোমালোকৰ ফৰ 8 মাৰ্কস কেতিয়াবা আহি যাব পাৰে বা তোমালোকৰ এটা লেভেলৰ কথা তেওঁলোকে ধৰিলা সুধি দিব পাৰে সো চাবা তোমালোকে এটো ভালকে ঠিক আছে তাৰপিছত ফাংচনছ অফ মেনেজমেন্টটো আমাৰ আছে ফাংচনছ অফ মেনেজমেন্টত মানে কি আৰু গোটেই প্ৰপাৰ যোনটো তেওঁলোকৰ ফাংচন হিয়া ডেসক্ৰাইব মানে প্ৰপাৰলি কৰা নাই তেওঁলোকে জাস্ট এটা মানে গ্লিম্পছ এটা দিছে এটা তেওঁলোকে মানে ক'বলৈ গ'লে কনসেপ্ট এটা দি দিছে যে ফাংচনছ অফ মেনেজমেন্টত তেওঁলোকে পাৰ্টিকুলাৰলি পাঁচটা যোনটো পাৰ্ট তেওঁলোকে হেতু কথা অলপকে কৈ দিছে যেনেকৈ প্ল্যানিং আছে অৰ্গানাইজিং আছে ষ্টাফিং আছে ডাইৰেক্টিং আছে আৰু কন্ট্ৰোলিং আছে আৰু এইগেটা মানে এইগেটা তোমালোকৰ টপিকস আৰু আগলৈ তোমালোকৰ মানে ডিটেইলত দিয়া আছে চেপ্টাৰ ওয়াইজ তোমালোকৰ আছে তোমালোকৰ ওচৰত হয়তো কিতাপখন আছে সো তোমালোকে হেতু বস্তু চাব পাৰিবা ৰাইট আৰু নেক্সট তোমালোকৰ এটা ইম্পৰ্টেন্ট এটা টপিক আছিলে যে কোঅৰ্ডিনেশন obviously we are working in different conditions we are working in different organizations so obviously coordination and cooperation is one of the most important factor for doing in such kind of organization and for doing such kind of industries ঠিক আছে so coordination to তোমালোকৰ কাৰণে important আৰু cooperation to আমাৰ আছে এই দুইটা কনসেপ্টে তোমালোকৰ ইয়াত দিয়া আছে আৰু coordination আৰু cooperation to আমি ডিফাৰেন্স to চাই লবা তোমালোকে আৰু ডিফাৰেন্স to আমাৰ এটো বস্তু দৰকাৰ হয় কেতিয়াবা ডিফাৰেন্স তোমালোকে দি দিয়ে যে coordination আৰু cooperation মাজৰ ডিফাৰেন্স এটা লিখা বা তোমালোকে distinguish between coordination and cooperation তেওঁলোকে হয়তো কেতিয়াবা দিব পাৰে সো সেইখিনি বস্তু আছে আমাৰ এটো চেপ্টাৰত আৰু নেক্সট
ষ্টেটিষ্টিক্স তোমালোকৰ এইটো চেপ্টাৰত বেছিকৈ তেনেকৈ দিয়া নাই ইয়াত আছে অকল যে গ্লোবেল মেনেজাৰৰ ৰোলটো কি চ' সেই মেনেজাৰজনৰ তোমালোকে গোটেই বস্তুখিনি লিখিব লাগিব চ' সেই মেনেজমেণ্ট মানে কি বা মেনেজাৰে কেনেকৈ কাম কৰে হাউ দে ইউজ টু ৱৰ্ক ইন দ্য গ্লোবেল লেভেল ৰাইট চ' সেইখিনি বস্তু তোমালোকৰ ইয়াতে আছে অলৰাইট চ' ক'বলৈ গ'লে চেপ্টাৰ নম্বৰ 1ত আমি এইখিনি বস্তু অলৰেডি পঢ়িলোঁ ঠিক আছে চ' তোমালোকৰ ক'বলৈ গ'লে এইটো চেপ্টাৰৰ পৰা 8 মাৰ্কছ মান আহি যাব 7 to 8 মাৰ্কছ মান আহি যায় কেতিয়াবা ভেৰি কৰে কিছুমান মাৰ্কছ বাট এইটো চেপ্টাৰত তোমালোকৰ 8 মাৰ্কছ মান আহে চ' ক'বলৈ গ'লে লং কুৱেশ্যনৰ কাৰণে তোমালোকৰ হয়তো কেতিয়াবা মানে লেভেলছখিনি কথা আহি যাব পাৰে বা কেতিয়াবা তোমালোকৰ ধৰি লোৱা মানে নেচাৰৰ কথা হয়তো লং কুৱেশ্যনৰ কাৰণে আহিব পাৰে আৰু ক'বলৈ গ'লে এইটো চেপ্টাৰৰ পৰা 1 মাৰ্কছৰ কাৰণেও বহুতখিনি কুৱেশ্যনছ আমাৰ আহি যাব পাৰে 1 মাৰ্কছ 2 মাৰ্কছ বা ফিল ইন দ্য ব্লেংকছ থাকে বা কিছুমান মাল্টিপল চইচ কুৱেশ্যনছ থাকে চ' এইটো চেপ্টাৰ তোমালোকে ক'বলৈ গ'লে ইট ইজ ইয়ৰ বেছ ফৰ দি বিজনেছ ষ্টাডিজ ছাবজেক্ট ৰাইট চ' এই চেপ্টাৰটো তোমালোকে ভালকৈ প্লিজ চাবা আৰু ক'বলৈ গ'লে মানে ৰিভাইজ কৰিবা বাৰে ৰিভাইজ কৰিবা আৰু পূৰা মানে ফাংচনছখিনি চাবা যে টপ লেভেল মেনেজমেণ্টত কেনেকৈ ফাংচনখিনি কৰা হয় বা তোমালোকৰ মিডল লেভেলত কেনেকৈ ফাংচনছখিনি কৰা হয় ঠিক আছে বা কেতিয়াবা কুৱেশ্যনছ আহে মানে ইনডাইৰেক্ট কুৱেশ্যনছ কেতিয়াবা আহে যে ক'বলৈ গ'লে মেনেজমেণ্ট এজ আ আৰ্ট কাম কৰে নেকি বা মেনেজমেণ্ট এজ আ ছায়েন্স কাম কৰে নেকি বা মেনেজমেণ্ট এজ আ প্ৰফেশ্যন কাম কৰে নেকি ঠিক আছে চ' সেইখিনি কিছুমান ইনডাইৰেক্ট কুৱেশ্যনছ কেতিয়াবা আহে বা কিছুমান কেতিয়াবা আমাৰ ষ্টেটমেণ্ট কুৱেশ্যনছবিলাক আহি যায় যেনেকৈ তোমালোকক এটা ষ্টেটমেণ্ট দি দিব আৰু সেইটো তোমালোকক কেতিয়াবা কি হয় এক্সপ্লেইন কৰিবলৈ ক'ব চ' সেই বস্তুটো তোমালোকে মানে যদি তোমালোকে চেপ্টাৰটো পূৰা মানে থৰলি ষ্টাডি কৰিছা বা থৰলি তোমালোকে পঢ়িছা তেতিয়া তোমালোকে সেইখিনি ষ্টেটমেণ্টটো বুজিবলৈ মানে কোনো ধৰি লোৱা প্ৰব্লেম নহয় যেনেকৈ ক'বলৈ গ'লে আহি যাব পাৰে যে ক'বলৈ গ'লে coordination is not a separate function of management it is the essence of management explain so it is a kind of what statement question তোমালোকৰ এইখিনি statement question আহিলে তোমালোকক explain কৰিবলৈ কৈ দিব হয়তো 5 to 6 মাৰ্কছৰ কাৰণে হয়তো তেওঁলোকে মানে আনসাৰ দিবলৈ ক'ব পাৰে so এইখিনি কিছুমান মানে এনেকৈ statement questionsও আহে বা মেনেজমেণ্টৰ কেতিয়াবা আৰ্ট বা ছায়েন্সক লৈ তেওঁলোকে কিছুমান কুৱেশ্যনছ দিব পাৰে ঠিক আছে যেনেকৈ ধৰি লোৱা যে management may be regarded as art by someone or as science or as an inexact science by others but the truth seems to be somewhere in between so give the statement give the explanation for the statement so ক'বলৈ গ'লে তোমালোকে কি এক্সপ্লেইন কৰিব লাগিব যে তোমালোকৰ বস্তুটো পিয়ৰলি ছায়েন্সো নহয় আৰু পিয়ৰলি আৰ্টো নহয় যিহেতু মই তোমালোকক অলৰেডি কৰাইছোৱে যে এইটো কি হয় এই দুইটা আমাৰ কম্বিনেশ্যন হয় ইট ইজ দ্য কম্বিনেশ্যন অফ বোথ দি আৰ্ট এজ ৱেল এজ দি ছায়েন্স ফেক্টৰ ৰাইট চ' সেইখিনি বস্তু তোমালোকে চাবা তাৰপিছত কেতিয়াবা আমাৰ 1 মাৰ্কছৰ কাৰণে বা 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে যে হোৱাট ইজ দ্য মিনিং অফ এফিচিয়েঞ্চি মানে কি ঠিক আছে চ' সেইবিলাক কিছুমান 1 মাৰ্কৰ কুৱেশ্যনো আমাৰ ইয়াত আহিব পাৰে চ' ক'বলৈ গ'লে এইটো চেপ্টাৰ তোমালোকৰ বেছ হয় আৰু বেছ কাৰণে এই চেপ্টাৰ তোমালোকে মানে ভালকৈ চাবা ভালকৈ মানে ষ্টাডি কৰিবা গোটেই চেপ্টাৰটো ভালকৈ থৰলি পঢ়ি যাবা আৰু পঢ়ি গ'লে তোমালোকে যিকোনো প্ৰশ্নৰে মানে উত্তৰ নহওক কিয় তোমালোকে দিব পাৰিবা চ' তাত তোমালোকৰ মানে একো প্ৰব্লেম নহয় so go through this chapter very properly right so revision class hot তোমালোকৰ কাৰণে আজি কাৰণে ইমানে আছে আৰু নেক্সট ৰিভিজন ক্লাছত মই তোমালোকৰ মাৰ্কেটিং চেপ্টাৰটো লৈ আহিম ঠিক আছে চ' এইকেইটা চেপ্টাৰ তোমালোকে ভালকৈ চাবা আৰু থৰলি ষ্টাডি কৰিবা থেংক ইউ